যি সময়ত উঠি অহা প্ৰজন্ম কৰ্মসংস্থাপনৰ অভাৱত ভুগিছে বুলি এক অভিযোগ আছে, সেই সময়তো কেৱল চাকৰিয়েই নহয়, কৃষি কৰ্মৰেও যে মানুহ সংস্থাপিত হ'ব পাৰি, সেই কথা প্ৰমাণ কৰিছে টিয়কৰ এজন উদ্যমী যুৱক নৱনিধি গগৈয়ে। বছৰৰ প্ৰতিটো ঋতুতে বিভিন্ন ধৰণৰ খেতি কৰি কৃতকাৰ্য হোৱা এইজন কৃষকে এইবাৰ পৰীক্ষামূলকভাৱে বগৰীৰ খেতি কৰি বিশেষ সফলতা লাভ কৰা দেখা গৈছে। সদতে অসম, বিশেষকৈ উজনি অসমত এই বগৰী খেতি যে ব্যৱসায়িকভাৱে কৰিব পাৰি, এই ধাৰণাটো কৃষকসকলৰ মাজত কম আৰু সেয়ে এই খেতি কৰা দেখা নাযায়। কিন্তু এই নৱনিধি গগৈ পৰীক্ষামূলকভাৱেই ৫ বিঘা মাটিত বগৰী পুলি ৰুই কেৱল ৯ মাহতে বজাৰত বহু কুইণ্টেল বগৰী বিক্ৰী কৰিব পাৰি উৎসাহিত কৃষকজন। আচলতে ভালেই পাইছোঁ। বজাৰখনো আছে, নতুন খেতি কৰিবলৈ সদায় আমি ইচ্ছুক হৈ থাকোঁ অসমৰ কৃষক হিচাপে। কিন্তু উজনি অসমত আচলতে উজনি অসমতহে নতুন, একেবাৰে উজনি নহয় আচলতে। আমাৰ যোৰহাট শিৱসাগৰতহে দেখা নাই, কিন্তু বাকী গোলাঘাটলৈকে কৰা দেখিছোঁ। নামনিটো কৰিছে, তিনিচুকীয়া ছাইডে বহুত বগৰী খেতি কৰিছে। কিন্তু আমি এজন কৃষক হিচাপে বিভিন্ন ধৰণৰ খেতি কৰাৰ উপৰিও যাতে এজোপা গছত আমি আটাইতকৈ কম সময়ত ইয়াৰ পৰা ভাল উৎপাদন ব্যুৰ' ৰিপৰ্ট, এনি পলিটিকেল।